ৰাজ্যত এতিয়া অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় ঔষধৰ মূল্য। ঔষধৰ লগতে দেখা গৈছে যে যিসমূহ শিশুৰ সামগ্ৰী আছে, শিশুৰ মেডিচিন আছে, সেইসমূহৰ দামো যথেষ্ট বৃদ্ধি পাইছে। প্ৰতি সপ্তাহতেই যিসমূহ ঔষধ আছে, অত্যাৱশ্যকীয় যিসমূহ ঔষধ আছে, সেই ঔষধসমূহৰ দাম বৃদ্ধি হৈছে। সাধাৰণ জ্বৰ চৰ্দিৰ পৰা আৰম্ভ কৰি যদি কিডনি পেচেণ্ট হওক বা ছুগাৰ পেচেণ্ট হওক, তেওঁলোকৰ যিসমূহ ঔষধ, সেই ঔষধসমূহৰ দাম যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান আমি যিসমূহ সামগ্ৰী দেখাইছোঁ, এইসমূহ হৈছে শিশু সামগ্ৰী। এটা শিশুৰ বাবে অতি প্ৰয়োজনীয় এইসমূহ সামগ্ৰী নান দেখিবলৈ পোৱা গৈছে, লেক্ট্ৰজেন। সমান্তৰালভাৱে জনছনৰ যিসমূহ সামগ্ৰী, শিশুৰ বাবে যিসমূহ সামগ্ৰী প্ৰস্তুত কৰে, জনছনে যিসমূহ ঔষধ প্ৰস্তুত কৰে বা আন যিসমূহ বেবী ক্ৰীমেই হওক বা অইলেই হওক, সেইসমূহৰ দামো যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে এফালে দেখিবলৈ পোৱা গৈছে যিসমূহ জীৱনদায়িনী ঔষধ আছে, প্ৰতিবিধ ঔষধৰে দাম যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু এই যি দাম বৃদ্ধি, ঔষধৰ যি দাম বৃদ্ধিৰ ফল কিন্তু ভুগিবলগীয়া হৈছে যিসমূহ মধ্যবিত্ত শ্ৰেণীৰ লোক আছে বা দুখীয়া শ্ৰেণীৰ যিসকল লোক আছে, সেই লোকসকলে। এতিয়া দুখীয়া বা মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছে, লোকসকলে এটা ঔষধ কিনিবলৈ হ'লে তেওঁলোকে 10-15 বাৰ চিন্তা কৰিবলগীয়া হয়, কিয়নো প্ৰতি সপ্তাহতে এটা ঔষধ যদি আজি আপুনি 10 টকা দি কিনে, কাইলৈ সেই বা এসপ্তাহ পিছত সেই ঔষধটোৰ দাম হ'বগৈ 30-ৰ পৰা 40 টকা। গতিকে এজন দুখীয়া ঘৰৰ বা এজন মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছে, সেই মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে এতিয়া ঔষধ কিনাৰ আগতো চিন্তা কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ দাদা। যিসমূহ ঔষধ আছে, জ্বৰ চৰ্দিৰ পৰা আদি কৰি কিডনি বা ছুগাৰ পেচেণ্টৰ যিসমূহ প্ৰয়োজনীয় ঔষধ, প্ৰতিবিধ ঔষধৰে দাম বাঢ়িছে। সমান্তৰালকৈ শিশু সামগ্ৰীও দাম যথেষ্ট বৃদ্ধি হৈছে। হয়, চাওক, আপোনালোকে সকলো বস্তুৰে দাম বাঢ়িছে। আপোনাৰ নান, লেক্ট্ৰজেন, চেৰেলেক্স কিন্তু আমাৰ সকলো শিশুকে লাগি থাকে। সাধাৰণ নাগৰিকে আপোনাৰ চাব যে নান প্ৰ' 1 এটা আপুনি 835ত কিনিবলৈ নোৱাৰে। সাধাৰণ মানুহ এটাৰ, সাধাৰণ শিশু এটা 835 খুৱাব নোৱাৰে। আগতে আহিছিলে আপোনাৰ 2 মাহ আগত বা এমাহ আগত আহিছিলে আপোনাৰ 730 আহিছিলে, আপোনাৰ এতিয়া আহিছে 835। আৰু সকলো মেডিচিনৰে দাম বাঢ়িছে। আপুনি জনছন হওক, ষ্টেফি হওক, আপুনি চেটাবিলৰ আইটেম হওক, আপুনি চাব পাৰে যে আপোনাৰ বেবীৰ যিকোনো এণ্টিবায়'টিক, পেৰাচিটামল, সকলো আপোনাৰ ছুগাৰৰ, থাইৰয়ড, সকলো মেডিচিনৰে দাম বাঢ়িছে। প্ৰেছাৰৰ যিসমূহ টেবলেট আছে, প্ৰেছাৰৰ টেবলেটসমূহ কিমান? আপোনাৰ এইটো 30-20% বাঢ়িছে, মানে বহুত বেছিয়ে বাঢ়িছে। আপোনাৰ প্ৰত্যেক সপ্তাহতে MRP, আজি এটা আহিব, কাইলৈ এটা আহিব। প্ৰত্যেক সপ্তাহতে MRPটো বেলেগ বেলেগ আহে। আমি কাষ্টমাৰৰ লগত কেতিয়াবা আমি মানে সংঘাত হৈ যায় যে আপোনালোকে দামটো বেছিকৈ লৈছে। আমি কাষ্টমাৰক বুজাই দিওঁ যে আপোনালোকে চাওক, যোৱা সপ্তাহত আহিছিলে ইমান MRP, এইবাৰ আহিছে ইমান MRP। কিন্তু কিছুমান কাষ্টমাৰ এনেকুৱা আহে মানে বুজি নাপায়, সেই কাষ্টমাৰবিলাকৰ লগত আমাৰ সংঘাত হৈ যায়। আপোনাৰ যদি 10-20 টকা যদি বাঢ়িলে হয় দাম, তেতিয়াহ'লে কথা নাই। কিন্তু আপোনালোকে 100 টকা, 80 টকা, 50 টকা এনেকৈ মেডিচিনৰ দাম বাঢ়িছে আপোনাৰ এমাহ 2 মাহৰ আগত। গ্লুকন-ডিৰো দাম বৃদ্ধি পাইছে। গ্লুকন-ডিৰে আপোনালোকে চাওক, এতিয়া আপোনাৰ যিমান গৰম আহিছে, আপোনালোকে গ্লুকন-ডিটো আপোনালোকে এই ছিজন হয়, এইটো চলিব, আপোনালোকে 50 টকা, 40 টকা, 80 টকা পৰ্যন্ত আপোনালোকে দাম বঢ়াইছে। আজি নিজৰ ইচ্ছামতে আপোনালোকৰ কোম্পানীবিলাকে দাম বঢ়াইছে। আপোনালোকে এতিয়া চাব পাৰে যে চৰকাৰে টেক্সবোৰ বৃদ্ধি কৰিছে, কিন্তু কোম্পানীবোৰে আপোনালোকে নিজৰ ইচ্ছামতে MRPবোৰ নিজৰ ইচ্ছামতে বঢ়াই আছে। জেৰিডল পি এটা পেইন কিলাৰ হয়। আপুনি 10 টকাকৈ আমি বেচিছিলোঁ, এতিয়া আমি জেৰিডল 14 টকাকৈ বেচিবলৈ লগা হৈছে। হয়, হয়, সেই ঔষধসমূহ আপোনালোকে চাব পাৰে। আপোনালোকে যিটো আপোনাৰ ড'লো হয়, আপোনালোকে 10 টকা 15 টকা দাম বাঢ়িছে। আপোনালোকে জেৰিডল SP-টো আপোনালোকে চাব পাৰে, আপোনালোকে 109 টকা MRP আহিছিলে, এতিয়া আপোনাৰ 139 MRP আহিছে। সেইটো কাৰণে আমাৰ কাষ্টমাৰবোৰে কয় যে আপোনালোকে এনে দাম কিয় বেছি লয়, কিন্তু আমি বেছি নলওঁ। যে আপোনালোকৰ কোম্পানীয়ে দাম বঢ়াই আছে, যে আজি এটা MRP লৈছে, কালি এটা MRP লৈছে, সেইটো কাৰণে আমি কাষ্টমাৰৰ পৰা দাম ল'ব লগা হৈছে বেছিকৈ, কিন্তু আমি নিজে বঢ়োৱা নাই। দেখা গৈছে যে যিসমূহ মধ্যবিত্ত শ্ৰেণীৰ লোক আছে বা দুখীয়া শ্ৰেণীৰ যিসকল লোক আছে, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছে, সেই লোকসকলৰ কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সাধাৰণতে জ্বৰ চৰ্দি এই যিটো ছিজন, এই ছিজনত জ্বৰ চৰ্দি যথেষ্ট হয়। গতিকে জ্বৰ চৰ্দিৰ টেবলেটসমূহ সকলোৰে বাবে প্ৰয়োজনীয়।
আৰু সেই টেবলেটসমূহৰ দামো যথেষ্ট বৃদ্ধি পাইছে সমান্তৰালকৈ প্ৰেছাৰৰ দৰৱ হওক বা ছুগাৰৰ যিসমূহ ঔষধ হওক সেই ঔষধসমূহৰ দামো 30-40 টকাকৈ বৃদ্ধি পাইছে প্ৰায় প্ৰত্যেকটো সপ্তাহতে এনেদৰে দাম সলনি হৈ আছে যাৰ ফলত যিসমূহ আচলতে ঔষধৰ দোকান আছে ঔষধৰ বিপণী আছে তেওঁলোকো অসুবিধাৰ সন্মুখীন হৈছে কিয়নো যিসকল কাষ্টমাৰ আছে কাষ্টমাৰে আহি তেওঁলোকক প্ৰশ্ন কৰে যে প্ৰত্যেকটো সপ্তাহতে কিয় দাম বেলেগ বেলেগ হয় কাৰণ এই যি দাম বৃদ্ধি কিহৰ কাৰণে হৈছে সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন কিয় প্ৰতিটো সপ্তাহতে দাম বৃদ্ধি হৈছে সেয়াও সেই প্ৰশ্নৰ উত্তৰো কাৰো হাতত নাই আন যিসমূহ সামগ্ৰী দেখিবলৈ পোৱা গৈছে যে শিশুৰ যিসমূহ সামগ্ৰীসমূহৰ দাম যথেষ্ট বৃদ্ধি পাইছে ছুগাৰ আৰু কিডনিৰ যিসকল পেচেণ্ট আছে ছুগাৰ কিডনি পেচেণ্টসকলৰ কিছুমান দৰৱ আছে কিছুমান ঔষধ আছে তেওঁলোকে জীৱন জুৰি ল'ব লাগে সেই ঔষধসমূহৰ দামো যথেষ্ট বৃদ্ধি পাইছে শিশুৰ যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী শিশুৰ চেৰেলেকেই হওক বা লেক্টজেনেই হওক এই সামগ্ৰীসমূহ শিশুৰ বাবে অতি প্ৰয়োজনীয় সেই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে যাৰ ফলত নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ এক প্ৰকাৰ মূৰত মৰা নিচিনা হৈছে মূৰত ৰামটাঙোন মৰা সোধোৱাৰ নিচিনা এক কথা হৈছে দাদা আছে আপোনাৰ ওচৰলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেকটো সপ্তাহতে এতিয়া দাম বেলেগ বেলেগ হৈছে যাৰ ফলত যিসমূহ নিম্ন মধ্যবিত্ত পৰিয়াল আছে বা মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকো অসুবিধাৰ যথেষ্ট সন্মুখীন হ'বলগীয়া হৈছে এইটো নিম্নবিত্ত তাৰপিছত মধ্যবিত্ত সকলোৰ কাৰণে কি কয় সমানে হৈছে এইটো সকলোৱে ভুগিব লগা হৈছে দুখীয়া মানুহতো মেডিচিন খাবই নোৱাৰা হৈ গৈছে তেওঁলোকে ট্ৰিটমেণ্ট কৰোঁতেও ভয় লাগিব তাৰপিছত মেডিচিন লওঁতেও ভয় খাব যিবিলাক এণ্টিবায়'টিক আছে জেনেৰিক তাৰপিছত জেনুইন মেডিচিন চববিলাক বস্তুৰ দাম বাঢ়ি গৈছে আপোনাৰ কিছুমান বস্তুটো এনেকুৱা ডক্টৰবিলাকেতো কোম্পানীৰ চাইয়ে লিখে সেইবিলাক বস্তুটো কি কয় কাষ্টমাৰে কি কয় বিচাৰিও নাপায় বিচাৰি পালেও আপোনাৰ দাম বহুত বেছি তাৰপিছত কাষ্টমাৰৰ কি কয় এইবিলাক থাকে যে এইবিলাক বস্তুৰ ইমান দাম ইমান এই ডক্টৰে লিখিছে আকৌ ডক্টৰে লেখা বস্তুটো খাবই লাগিব বেলেগ বস্তুও নলয় সেইটো যদি বেলেগ বস্তু দিব খোজে তথাপি কাষ্টমাৰে সেইটো যে নকৰে মানে যে এইটো ডক্টৰে লিখিছে বেলেগ বস্তু কিয় ল'ম এইটোৱে দিব লাগিব কিন্তু সেইটো বস্তু যে ইমান দাম খাবই নোৱাৰে দুখীয়া মানুহবিলাকে কি কয় এতিয়াতো হাবাথুৰি খাব লগা হৈছে যিটো অৱস্থাত চলি আছে এনেকুৱা চলি থাকিলেতো এটা দিন কি কয় মানুহে মেডিচিন নোখোৱাকৈ মৰিব লাগিব এনেকুৱা চিষ্টেম হৈছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেকবিধ সামগ্ৰী প্ৰয়োজনীয় প্ৰত্যেকবিধ সামগ্ৰী যি নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত শ্ৰেণীয়ে হওক বা সকলো যিসকল লোক আছে লোকসকলৰ বাবে প্ৰয়োজনীয় প্ৰত্যেক দিনেই প্ৰয়োজনীয় কিছুমান ঔষধ আছে সেই ঔষধসমূহৰ প্ৰত্যেকবিধ ঔষধৰে দাম এতিয়া বৃদ্ধি পাইছে আকাশলংঘী হোৱা পৰিলক্ষিত হৈছে এক প্ৰকাৰৰ ছুগাৰৰ দৰৱ হওক জ্বৰ চৰ্দিৰ টেবলেট হওক বা প্ৰেছাৰৰ দৰৱ হওক কিডনিৰ পেচেণ্টসকলৰ যিসমূহ ঔষধ সেই ঔষধসমূহ হওক সকলোৰে 30-40 টকা বা 50-60 টকা পৰ্যন্তও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে যাৰ ফলত এতিয়া এই যিসকল লোক আছে লোকসকলে কিন্তু ঔষধ কিনাৰ আগতো 10-15 বাৰকৈ ভাবিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকে ডক্টৰৰ ওচৰলৈ যায় ডক্টৰে ঔষধ দিয়ে আৰু ঔষধ কিনিবলৈ আহিও তেওঁলোকে এক প্ৰকাৰ বিপদত পৰা পৰিলক্ষিত হৈছে